গুৱাহাটীৰ পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ পাৰ্ক আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট পাৰ্কলৈ কোন অহা নাই বাৰু? যদি অহা নাই, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। ব্ৰিটিছ যুগতে যিবিলাক কোৱাৰ্টাৰ, এডমিনিষ্ট্ৰেটিভ বিল্ডিং, DC বা তেনেকুৱা পৰ্যায়ৰ লোকসকল থাকিবৰ কাৰণে বনাইছিলে ব্ৰহ্মপুত্ৰৰ পাৰত, পাণবজাৰ কাছাৰীলৈকে, সেইবিলাকেই ছিষ্টেমেটিক ধৰণে যিবোৰ বনাইছিল সেইবিলাকেই ৰিডেভেলপ কৰি এই পাৰ্কখন, এই ঘৰবোৰতো ব্ৰিটিছ জমানাৰে, ভিতৰত হয়তো অলপ মানে হেৰি কৰিছে, ৰিকনষ্ট্ৰাকশ্যন কৰিব পাৰে ভিতৰত, মানে চাফ চুথৰাকৈ ৰাখিছে আৰু এই বিল্ডিংবোৰ বাহিৰৰ পৰা তেনেকুৱাই, মেৰামতি কৰিব পাৰে ভিতৰত অলপ। মিউজিয়াম আছে, এই ব্ৰহ্মপুত্ৰ হেৰিটেজ হয় এইখন। 100 টকা ফিজ, কিন্তু এপ্ৰিললৈকে ফ্ৰী আছে, গতিকে আমি লাকি বুলি ক'ব পাৰিম। মই যোৱাবাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত 50 টকা দি সোমাইছিলোঁ। তাতে ৰেষ্টুৰেণ্ট বগেৰাও আছে, খুব ভাল ভাল খানা পায়। এই ভিডিঅ'তে দেখা পাব। শেষলৈ আমি চিজৱান ফ্ৰাইড ৰাইচ খাইছোঁ। এই গোলাপবোৰ ইমানেই ধুনীয়া। এইটোত পানী নাই, কিন্তু বাৰিষা আহিলে ভৰিব চাগে। পানী ভৰাই থ'লে আৰু ভাল দেখিলে হয়, কাৰণ পানী যিকোনো এটা ঠাইৰ সৌন্দৰ্যটো বৃদ্ধি কৰে। পাহাৰ আৰু পানী দুইটাই প আখৰত আছে। পাহাৰ আৰু পানীয়ে সৌন্দৰ্যবিলাক বিৰাট ধুনীয়া কৰে জেগাবোৰৰ। লগতে এয়া ইমান ধুনীয়া ধুনীয়া গছবিলাক দেখা পাইছেনে? পুৰণা যুগৰ, মানে নতুন গছ নহয় আৰু, পুৰণা যুগৰ কল চল চব আছে। আৰু সেইজোপা গছে, মই নামটো পাহৰি গৈছোঁ, বহুত পুৰণা গছ আছে। এতিয়া আমি ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট পাৰ্কলৈ যাম। এইখন হ'ল হেৰিটেজ, ব্ৰহ্মপুত্ৰ হেৰিটেজ। ইয়াৰ ভিতৰত মিউজিয়ামটো আছে, সেইকাৰণে 100 ৰুপিজ লয়। আমি নোসোমালোঁ। মই মিউজিয়াম বগেৰাৰ ইমান চৌকিন নহয়। কিছুমান মানুহে খুব ভাল পায় মিউজিয়াম, মই চাওঁ, কিন্তু মই টাইমটো কম থাকিলে নাচাওঁ আৰু ভিতৰত সোমাই। সেইয়া কেবুল কাৰ দেখা পাইছেনে? কেবুল কাৰ এইয়া, এই চেষ্ট সজাই ৰাখিছে, চেষ্টহে হয়, চেষ্ট সজাই ৰাখিছে, সৰু সৰু মূৰ্তি বনাই পেলাই। ভাল লগা আকৰ্ষণ আৰু সৰু ল'ৰা ছোৱালীবোৰে ভাল পাব এনেকুৱা। এই কঁঠালৰ মুচি, এতিয়া কঁঠাল খাব হৈছে আৰু বহাগ বিহুততো খাবই আৰু কঁঠালৰ চব্জি। আৰু অকণ ডাঙৰ হ'লে ভাল। কিছুমানে এনেকুৱাও কয়। এতিয়া ৰিভাৰফ্ৰণ্ট পাৰ্কলৈ আহি গ'লোঁ। ইয়াত ডাঙৰ পুখুৰী এটা আছে, ব্ৰিটিছ যুগৰে। এই পুখুৰীটোৱে সৌন্দৰ্য বৰ্ধন কৰিছে। চব চাফ চুথৰাকৈ ৰাখিছে, ষ্টাফ আছে। এয়া বিৰাট ধুনীয়া এই পাৰ্কখনো। এই গোটেইখিনি হিলক এৰিয়া হয়, সেইকাৰণে ব্ৰহ্মপুত্ৰৰ মানে বানপানী হ'লেও, ফ্লাড হ'লেও, যেতিয়া ব্ৰহ্মপুত্ৰখন একদম ভৰি যায়, দুটুলুটুকা পানী বুলি যাক কয়। এয়া দেখিছেনে? চিজৱান চিকেন ফ্ৰাইড ৰাইচ, চিজৱান চাটনি মোৰ খুব প্ৰিয়, আৰু এবাটি খুজিয়েই ল'লোঁ মই সৰু কটৰীত। সেয়া কৰ্মনাখা উৰ্বশী, এই কথাটো ক'ব পাহৰিয়ে গৈছোঁ। কৰ্মনাখা উৰ্বশী অলপমান বাৰু হেৰি হৈ আছে। ব্ৰহ্মপুত্ৰখন এতিয়া শুকাই আছে, কাৰণ এতিয়াতো আৰু খৰাং ছিজন, উইণ্টাৰ। এতিয়া স্প্ৰিং ষ্টাৰ্ট দিছে আৰু। বহাগ বিহুৰ চ'ত মাহটো স্প্ৰিং হয়, ফাগুন চ'ত। ভাল লাগে। মই যোৱাবাৰ আহোঁতে কিন্তু আৰু ফুল চুল আছিলে। এই মদাৰ ফুলি আছিল। মই আগৰ ভিডিঅ'টোত চাব, মোৰ আগৰ আৰু ভৱিষ্যতৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ। আমি জিৰ'লৈ গৈছিলোঁ, অল্ড জিৰ', নিউ জিৰ' হাপলি, ইটানগৰ হৈ গৈছোঁ, আৰু আমি ইফালে আহিছোঁ দুইমুখ হাৰমতি হৈ বাছেৰে। গতিকে কেইবাটাও ভিডিঅ' বনাইছোঁ। জিৰ' লোকেলৰো খুবেই ভাল পাব ভিডিঅ'খিনি চাই।
যিসকল লোক জিৰ'লৈ যোৱা নাই মোৰ ভিডিঅ'টো চাব পাৰে, আইডিয়া অলপ পাব। খুবেই ধুনীয়া জেগা জিৰ' ভেলী। মেইনলি গৈ থকা জিৰ' ভেলীখনটো ভালেই, চিটি টাউনখন, কিন্তু যেতিয়া জিৰ'ৰ পৰা হাৰমতিলৈ আহি আছোঁ, ব্লু হিলছবিলাক বা জিৰ'ৰ পৰা হাৰমতিলৈকে আহিলে ব্লু হিলবিলাক যে ইমান ধুনীয়া ধুনীয়া, মানে 1 কিলোমিটাৰ দূৰত হ'লে পাহাৰবোৰ ব্লু হিল দেখা যায়, ইমানেই মনমোহক, ইটোৰ পিছত সিটো পাহাৰ ব্লু হিল। আৰু যাওঁতেও ইটানগৰ হৈ যেতিয়া গ'লোঁ, সেউজীয়া পাহাৰ, ব্লু হিল,